যোৱাবাৰ হৈছিলে। যোৱাবাৰতকৈ এবাৰ বেছি হৈছে। হা হা ৰাস্তাটো বনাইছিলে, এতিয়া এইটো ব্ৰিজটো হোৱাৰ পৰা পানীটো যাব পৰা নাই ন। পানীটো যদি এইফালে তলত গাঢ়া এটা নলা আছিলে, এই নলাটোৰ পৰা যদি যায়গৈ পানীটো যাব পাৰে, কিন্তু মেইন নলাটোৱে বলক। বহুতে লাজৰ কথা যে যোৱা এবছৰ ধৰি ডিব্ৰুগড় মিউনিচিপাল কৰ্প'ৰেশ্যনে আপোনাৰ কাম কৰি আছে, কিন্তু এদিনৰ বৰষুণত আপুনি চাব পাৰিব যে ইমান পানী হৈ গৈছে ডিব্ৰুগড়ত। আৰু লাষ্ট ইয়াৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডিব্ৰুগড়ত আহিছিলে, ডিব্ৰুগড়ৰ মাহালীয়া ৰোডত আহিছিলে, কিন্তু তেখেতে কৈছিলে যে মাহালীয়া ৰোডৰ যি সমস্যা আছে সেইখিনি সমাধান হ'ব। কিন্তু আজি আপোনালোকে চাব পাৰিব যে মাহালীয়া ৰোডত স্থিত দুখন স্কুল আছে, সেইটো দুখন স্কুলক বন্ধ দিছে। প্লাছ যি মানুহবোৰ তাত থাকে তেখেতলোকৰ চবৰ ঘৰতো পানী সোমাইছে। তো যি আমাৰ ডিব্ৰুগড় চহৰটো ছেকেণ্ড চিটি বুলি কোৱা হয়, এইটো ছেকেণ্ড চিটিটো হৈছে, কিন্তু এতিয়ালৈকে ইয়াত প্ৰব্লেমছখিনি এতিয়ালৈকে সমাধান হোৱা নাই।